নমস্কাৰ ওয়েলকাম টু দ্য চেনেল এটা নতুন ভিডিঅ' লৈ আজি আহিছোঁ আৰু আমি আটাই গম পাইছোঁৱেই সোণৰ আকাশলংঘী দামৰ বিষয়ে গতিকে আজি মই ভিডিঅ'টোত দেখাব লৈছোঁ সোণৰ চেইন যিটো 18 কেৰেট য়েলো গোল্ড আৰু 22 কেৰেট য়েলো গোল্ড দেখাবলৈ চেষ্টা কৰিম আৰু আটাইতকৈ কমৰ পৰাও যে চেইন পিন্ধিব পাৰি তাকে মই আজি এই ভিডিঅ'টোত দেখাব চেষ্টা কৰিম যিহেতু সোণৰ আকাশলংঘী দামৰ কাৰণে আমি বেছি হেভি জুৱেলাৰী আমি বহুতে এফৰ্ড কৰিব নোৱাৰোঁ হয়তো নহয় জানো আৰু যিসকলে এফৰ্ড কৰিব পাৰে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো নহয় বাৰু কিন্তু যিসকলৰ মনত এটা হেঁপাহ আছে যে এডাল সোণৰ চেইনৰ তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো গতিকে এয়া মই প্ৰথমতে দেখাইছোঁ 18 কেৰেট য়েলো গোল্ডৰ এডাল চেইন যিডাল আছে ওজন 4.1 মিলিগ্ৰাম খুব ধুনীয়া আৰু সেকেন্ডাল হ'ল 1.65 মিলিগ্ৰাম 18 কেৰেট য়েলো গোল্ড আৰু চাওকচোন এইফালে টিকেট এই যে টেগটোত লিখা আছে আৰু ইয়াৰ দীঘলটো চাওক কিমান ধুনীয়া মানে ইমান কম ওজনত বনাইছে ভাল লাগিছে আৰু এইটো চেইন হ'ল 22 কেৰেট য়েলো গোল্ড আৰু ইয়াৰ ওজন আছে 3.94 মিলিগ্ৰাম গতিকে চাওক কিমান ধুনীয়া ইমান কমতে যে ইমান ধুনীয়াকৈ চেইন বনাইছে আৰু মই আজি দেখাইছোঁ ৰিলায়েন্স জুৱেলছৰ পৰা গতিকে আপোনালোকে যদি ইচ্ছা কৰে ৰিলায়েন্স জুৱেলছ যদি আপোনালোকৰ ওচৰে পাজৰে কেনেবাকৈ আছে তেনেহ'লে আপোনালোকে তাত এবাৰ ট্ৰাই কৰি চাব পাৰে কাৰণ তেওঁলোকৰ মেকিং চাৰ্জবিলাক অলপ কম হয় কম্পেয়াৰ টু বেলেগ জুৱেলাৰীবিলাকৰ ক্ষেত্ৰত গতিকে আৰু এইখিনি হ'ল ৰ'জ গ'ল্ড 18 কেৰেট আৰু এইখিনি হ'ল 22 কেৰেট য়েলো গ'ল্ড গতিকে চাওক ইমান কমতে ইমান ধুনীয়াকৈ ৰিলায়েন্স জুৱেলছে বনাইছে এই সোণৰ চেইনবিলাক আপুনি ইচ্ছা কৰিলে কাৰোবাক গিফ্ট কৰিবৰ কাৰণেও পাৰিব দিবলৈ আৰু নহ'লে বা নিজেও যদি ঘৰতে ইচ্ছা কৰে বা সৰু ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়াকৈ ল'ব পাৰিব 22 কেৰেট হওক বা 18 কেৰেট হওক কোনো আপত্তি নাই মাত্ৰ আপোনালোকে নিজৰ পচন্দমতে নিজৰ বাজেটমতে ল'ব পাৰিব গতিকে তাকেই মই আজি এই ভিডিঅ'টোত দেখাব চেষ্টা কৰিছোঁ গতিকে আপোনালোকে ট্ৰাই কৰি চাব পাৰে ৰিলায়েন্স জুৱেলছত আৰু খুব ভাল লাগিল মই বহুত ভাল পালোঁ কাৰণ ইমান কমতে আৰু তেওঁলোকে মেকিং চাৰ্জবিলাক বহুত কম ৰাখিছে যিহেতু মেচিন মেডবিলাক অলপ কম ৰাখে আৰু এটা কথা হেণ্ডমেডবিলাক কিন্তু অকণমান মেকিং চাৰ্জ বেছি হয় গতিকে সেইটো আপোনালোকে মন কৰিব যদি আপোনালোকৰ বাজেটৰ ভিতৰত পৰে আপোনালোকে নিজৰ মতে মিলাই লৈ আপোনালোকে কিনিব বা পাৰচেছ কৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আৰু আশা ৰাখিছোঁ এই ভিডিঅ'টোৱে আপোনালোকক নিশ্চয় সহায় কৰিব আৰু যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্টছ কৰিব তেনেহ'লে আজিলৈ আহিছোঁ নমস্কাৰ